তিতা তিতা কেৰেলাৰ মাথাটো হৈছে তিতা ৱা 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 পাৰিছো না গাইস পাৰিছ থ্যাংক ইউ বুলে হুনৰ আগতি আঙলিত জিলিকিল চিকমিক ডিসেম্বৰ মাহত সকলো জনতাই খায় লধপ পিকনিক কালি তো পুৰা নেচাৰটোক নাতুৰে বনালি আজি বিছে কি বনাবৰ বাবে তাত খাৰা হলি আজি বুলে আও হৰি আও ৰাম এতিয়া আমি পিকনিকৰ কথা পাতিবলে যাম আমি হলো টকা পইচা উপাৰ্জন কৰিব নজনা নিমাও নিদলীয় প্ৰাৰ্থী নো লজিক নো ইনকাম নো ইন্টিগ্ৰিটি ঐ ছাৰ ৰচোন ৰ ঐ ইন্টিগ্ৰিটিটো কি বস্তু হয় বুজি নাপালো যে হেতু মইও নাজানো মুখত আহিলে কৈ দিলো মুঠতে এটা কথা ফিক্স টকা পইচা দিখৰ পৰা আমি হলো জেলেংলেং নিবনোৱা হেৰা মহাশয় আমি বহুত নিবনোৱা পঢ়িলো হয় বোলো চহৰীয়া নিবনোৱা নগৰীয়া নিবনোৱা গাঁৱলীয়া নিবনোৱা স্বপ্নবেশী নিবনোৱা শিক্ষিত নিবনোৱা কিন্তু আপুনি যে কলি জেলেংলেং নিবনোৱা এই সাতাক কি বস্তু হয় বুজি নাপালো তাকে বুজি তো ময়ো পোৱা নাই ও স্যার আপুনি কেতিয়া আহিলে জাস্ট কণী ফুটি এই ধাৰাত টপকিছো প্ৰফেশনেলি ময়ো এজন শিক্ষকে দেচোন দে আজি 30+ মোৰ শিক্ষাগত জীৱনত জেলেংলেং নিবনোৱাৰ বিষয়ে পঢ়িবলৈও নেপালো পঢ়াবলৈও নেপালো আজিতো বুজাই দিব লাগিব তই গাঁৱত বসবাস কৰা নিবনুৱাসকল গাঁৱলীয়া নিবনুৱা চহৰত চহৰীয়া নিবনুৱা শিক্ষিতসকল শিক্ষিত নিবনুৱা কিন্তু ষ্টুডেণ্টসকল নিবনুৱা হলে কি হ'ব ষ্টুডেণ্ট নিবনুৱা বুলি কোৱাতকৈ মই কৈ দিলো জেলেংলেং নিবনুৱা ছাৰ নামত কিন্তু ই কম্প্ৰমাইজ কৰা নাই তাকে ই কিন্তু নামত কম্প্ৰমাইজ নকৰিলে আজি উপায়বিহীন জনতা কেনেকে হ'ব ছাৰ এই নিধৌ নীৰৱতা আজিকালি তো তহঁত গোটেই সোপা কবি হৈ পৰিলি সাহিত্যিক হৈ পৰিলি কথা সুৰ লগাইহে ক বুজি নাপালো এইটো কি কলি বুজি তো ছাৰ আমিও পোৱা নাই জানো এতিয়া কি কয় কি বুজাই গোটেইখিনি মানে খুলি মেলি নকলে ধৰিবই নোৱাৰি মানে ছাৰ মুকেশ আম্বানী আজি কি হুক ইফালে আমাৰ গুণে ঢকাই ডবল দুখ মংগল চালেগে তাগাত হেনো লাগি আছিল হনি গোটেই বস্তুটো সিস্টেমটো খেলি মেলি লগাই দিলে বিষয়টো আছিল কুকুৰা আৰু হুনৰ কণী ফল পিছে কি তাৰ লগত সিদিনা আছিল ছাৰ ডাউৰীয়া বতৰ এপকেট চানা ভাজি খাই আছিল লতৰ পতৰ চাই দিলে ইপিনি দেখি আছে হৌ হিদিকত দেখোন পাৰি আছে কুকুৰা এজনীয়ে হুনৰ কণী ৰিয়েল চকুৱে দেখিছা তো হুনৰ কণী ডুপ্লিকেট চকু থাকে জানো ছাৰ আপুনি শুনিছে কবাত 30 বছৰীয়া এডুকেশ্যন লাইফত তই অলপ কথা বেছি কৱ তাৰপিছত কি হ'ল সেইটো ক তাৰপিছত ছাৰ সি ভাবিলে কেছটো দেখোন নগেন মই ইয়াক যদি কেনেবাকে ইউ কৰিব পাৰো তেন্তে দেখোন মোৰ খালী হৈ থকা ষ্টেট বেংকটো ভৰপূৰ হৈ পৰিব কথা পাতিলে মালিকৰ লগত সোণৰ কণী প্ৰদান কৰা কুকুৰাৰ কথা হ'ল ফিনিছ গুণে ধৰা পিন্ধি গৈছিলে জিনিছ কুকুৰাজনী অলপ পাছতে লাগিল খাগা গুণে ধৰা আকৌ উমান পালে হে কুকুৰাজনীৰ দাম হেনো 50,000 টকা সি কিনি কেনে লৈ আহিলে নে কি ছাৰ আপুনি অকৰা বুলিয়ে নাম দিয়ে নে তাক টেঙৰ বুলিয়ে নাম দিব নে এতিয়া জবলা বুলিয়ে নাম দিব নে এতিয়া নে মানে কি বুলি নাম দিয়ে সি লৈ আহিলে কিনি তাৰ পাছতে আৰম্ভ হ'ল আচলটো খেলা মই কিন্তু ফুল এক্সাইটেড তাৰপিছত কি হ'ল মই কৈ আছো সি কুকুৰাজনী লৈ আনি মেলি ঘৰত থলে সেৱা কৰিবৰ বাবে ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিবৰ বাবে গা ধুবলৈ বাথৰুমত গ'ল তাৰপিছত আধা ঘণ্টা মানৰ পাছত ধূপ ধূনা লৈ ভালকে সেৱা কৰিবৰ বাবে গুণেধৰ ৰুমলৈ সোমাই আহিছে চালা কুকুৰাজনী দেখোন নাই গুণেধৰ আচৰিত সৰ্বনাশ আকাশখন যেন তাৰ মূৰত পৰিলে খগি মুখখন হৈ পৰিল হেমেকি তেনেতে পাকঘৰৰ পৰা মাকে মাত লগাইছে বাবা গুণেধৰ ভাত খাই লহি ভাতৰ কথা বাদ গুণেধৰ লাগিল কুকুৰাজনী বিচৰাত অলপ পাছত আকৌ মাকৰ মাত শুনিলে বাবা ৰুমত থৈ দিয়া কুকুৰাজনী খাবলৈ আনা নাছিলি জানো বৰ সুন্দৰ হৈছে কিন্তু মাংসখিনি ধুনীয়া হৈছে মই খালো তোলে ভৰাই থৈছো খাই লবি হে সেইজনী কুকুৰাকে মাৰি মেলি খাই দিলে নেকি অন্তস্থ মানে হয় গুণেধৰ বেহুচ 50,000 টকীয়া কুকুৰা খাই দিলে মাকে বৰবাদ কৰিলে গুণেধৰ জীৱন কলো
আম্বানী কি হুক গুণেধৰ ডবল দুখ জিলিকা পাখিৰে জিলিকা পাখিয়ে অ হুন মৰা চৰাই অ হুন মৰা চৰাই এনেকৈও মানুহৰ জীৱন কেতিয়াবা ধ্বংস হৈ যায় উদাহৰণ লাগিলে গুণেধৰ কাইটিকো ক'ব পৰা যায় বেচাটো এইটো খন্তিকতে হৈ পৰি লধৌ জেলেংলেং নিবনোৱা কি কবি আৰু ল'ৰাহঁত এয়াই আমাৰ দেশ নহয় কেতিয়াও দুখৰ শেষ তাকে চাই বোলো দুখৰ মাজতে সুখ অলপ দিবৰ বাবে কৃষ্ণমণি চুতীয়া ডাঙৰীয়াই দাদাই আগৰ দৰে প্ৰতি বছৰৰ দৰে পুনৰ ৰাংঢালি ৰিলিজ কৰি আমুকিছো আমাৰ আমু দিলে সেইটো কিন্তু ভাল কথা ৰাংঢালি 2025ৰ কথা হয় ছাৰ এইবাৰ মাঘৰ বিহুত তামান জমিব ঐ তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা আজয় আজয় উমনি এৰি থৈ আহিব কেনুৱাৰা ঐ তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা উমনি এৰি থৈ আহিলে কণীনো চাপৰি কণীনো চাপৰি যায় ঐ মৰমে খুলি 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 খায় ঐ চেনেহে খুলি 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 খায় সঁচাকে দেই কৃষ্ণমণি দা গান কিন্তু পুৰা হেভি হৈছে পুৰা ইণ্টাৰেষ্টিং পুৰা ফাটাফাটি পুৰা জমনি মাঘৰ বিহুত গাহৰি মাংস পুৰা জিকমিক কৰি থকা সাজৰ বাতি এবাতি ঢোল এটা পেপা এটা লৈ দিবা আৰু এইবাৰ গুমপ্ৰাক গুমপ্ৰাক ঐ তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা উমনি এৰি থৈ আহিলে জান কণীনো চাপৰি কণীনো চাপৰি যায় সঁচাকে দেই ৰাংঢালি এনেকৈ যেন আমাৰ মাজত জিলিকি থাকক আকৌ আহক জানমণি অঞ্জনা কৰিব লাগিব তাৰ বাবে প্ৰচেষ্টা ৰাইট ডিচেম্বৰ মাহ মানে আৰু কি পিকনিকৰ মাহ পাৰ্টিৰ মাহ নতুন নতুন গীতৰ মাহ বিহুৱান আহিল বৰ্ণালী গগৈ আহিল এতিয়া আকৌ তোমাৰ ৰাংঢালি 2025 এইবোৰে আৰু চলি থাকিব লগতে আমিও চলি থাকিব লাগিব 100% ৰাইট আজি মই কৈ দিছো লাষ্ট ডিচেম্বৰ তাৰিখে তাৰ ওপৰত এখন বৰ হাইফাই ৰচনা হ'ব লাগিব লাষ্ট ডিচেম্বৰ 21 ডিচেম্বৰ বুলি তো আজিৰ পৰা আৰু ভাবিবি চ' ইমানতে আজিলে আমি খতম কৰি দিম আজিৰ টাইমটো আছিল ইমানে আপুনি একো চিন্তা কৰিবই নালাগে ছাৰ আমি ভাবিয়ে থৈছো বোলো আজিৰ ৰচনা 21 ডিচেম্বৰ য় কি বঢ়িয়া বাৰু হ'ব সেইদিনাখনে গম পাম দে ঠিক আছে তেনে ন আজিলে ইমানতে এৰিছো বাই বাই